হুই শৃঙ্খল চলিহা শৃঙ্খল চলিহাৰ ব্যৱহাৰে বীৰ লাচিতৰ যি জীৱন আদৰ্শ তাত এইটো মেটছেই নহয়। এই পৰিৱেশটো বিনষ্ট কৰাৰ কাৰণে যদি আপুনি গন্তি কৰে ধুবুৰীৰ পৰা শদিয়ালৈকে আপুনি বোধহয় 10জনো বিচাৰি নাপাব, 3জন 4জন পাব। মই যেনেকৈ অলপ আগতে কৈছোঁ সাগৰৰ পানী স্থিৰ হৈ আছে, কিন্তু তাতে ছাইডৰ পৰা জংঘলৰ পৰা কোনোবা এটা শিল দলিয়াই দিছে আৰু তাৰ কাৰণে আমি আতংকিত হৈছোঁ, ভয় খাইছোঁ। আমি সাৱধান হ'বৰ কাৰণে আমি সকলোৱে একত্ৰিত হ'বলৈ আৰম্ভ কৰিছোঁ, চৰ্চা আৰম্ভ কৰিছোঁ। আজি আপোনালোকক মাতি আনিছোঁ, আপোনালোকৰ জৰিয়তে গোটেই অসমবাসীৰ ওচৰত এই আমাৰ যিটো বিলাপ, আমাৰ যিটো আৰ্তনাদ, আমাৰ যিটো হাহাকাৰ, আমি কি বিচাৰিছোঁ? আমি জাতিটো একমাত্ৰ সুৰক্ষিত হ'ব লাগে। অসমীয়া ভাষা যেনেকৈ আছে তেনেকৈ সুৰক্ষিত হ'ব লাগে। অসমখনৰ ওপৰত যি ধৰণৰ একেবাৰে তাহানিৰ দিনৰ পৰা অসমখন টুকুৰা টুকুৰা কৰাৰ একেবাৰে বিধানচন্দ্ৰ ৰায়ে তেতিয়াই মানে আমাৰ গোপীনাথ বৰদলৈৰ লগত চেলেঞ্জ কৰি লাষ্টত গোপীনাথ বৰদলৈয়ে ৰাজ্য গঠন আয়োগক মানে আনিব লগা হ'ল আৰু তেনেকৈ অসমখন সুৰক্ষিত কৰিব লগা হ'ল। তাতেও মিয়াসকলে সাক্ষী দি এইটো সুৰক্ষিত কৰিলে। গতিকে এনেকৈ অৱদান যেতিয়া যুগে যুগে আমাৰ মানুহবিলাকে দিছে, অসমৰ অন্যান্য জাতি জনগোষ্ঠীয়ে দিছে, মিয়াই দিছে, এনেকৈ অসমীয়া জাতি। গতিকে এতিয়া কোনোবাই এটা মানে শিলগুটি মাৰিলেই কোনোবাই বাৰু তাক ভয় কৰি, তাক মানে হিচাপ কৰি, তাক মানে বিৰোধ নকৰাকৈ এই অসমীয়া জাতিখন এৰি দিব নেকি? গতিকে এইটো কোনোদিন সম্ভৱ নহয়। আমি শেষ বিন্দু তেজ থকালৈকে অকল মিয়াই নহয়, মিয়াৰ অৱদান আছে, মিয়াই সেইটো কৰিবই। আৰু অসমত যিবিলাক অসমীয়া জাতিৰ আৰু অংগ আছে তেওঁলোকৰো অৱদান আছে, তেওঁলোকেও কৰিবই, কৰি আহিছে। ভাষা আন্দোলন, মাধ্যম আন্দোলন এইবিলাক আমাৰ ইতিহাস আছে। গতিকে আমি আপোনালোকৰ জৰিয়তে গোটেই অসমৰ ৰাইজৰ ওচৰত এই খবৰটো দিব বিচাৰিছোঁ যে অসমীয়া বিৰোধী, অসম বিৰোধী, অসমীয়া জাতি বিৰোধী যিবিলাক শক্তি, ৰাজনৈতিক শক্তি বা তাৰ এজেণ্ট শক্তি, তেওঁলোকে যিবিলাক কৰিব বিচাৰিছে, তেওঁলোকে যেন কলিতে মৰহি যায়, জাতিৰ যেন এডাল নোমো হিলাব নোৱাৰে। আৰু যদি কিবা কাৰণত কিবা হয় তেতিয়াহ'লে কিন্তু পৰিণাম বেয়া হ'ব। অসমৰ 3,30,00,000 মানুহে তাক ক্ষমা নকৰিব। গতিকে সেই অৱস্থাটোলৈ সৃষ্টি নহওক। অসমীয়া জাতি দীৰ্ঘায়ু হওক, অসমীয়া ভাষা অনাদিকাললৈকে বাচি থাকক, আমি অসমৰ ৰাইজখিনি আৰু অসমখন আমাৰ বাচি থাকক, এই কামনাৰে। নাই, এই ক্ষেত্ৰত আমি কৈছোঁ শৃংখল চলিহাক, আমি কৈছোঁ এজন উচ্ছৃংখল চলিহা। শৃংখল চলিহাই যদি তাৰ নিজৰ ইতিহাস নাজানে, আমাৰ হাতত তাৰ ইতিহাস আছে। সেই দিশলৈ মই যাব বিচৰা নাই। সেই কথা পাতিব যদি লাগে আপোনালোকৰ আশীৰ্বাদত, ওপৰৱালাৰ দুৱাত আমি ডিব্ৰুগড়ত যাই তেওঁলোকক লগত লৈ বহিয়েই পাতিম। আমি যোৰহাটলৈ যাম, কাৰণ সেই যোৰহাট, ডিব্ৰুগড়, শিৱসাগৰ, নামনিৰ তুলনাত সেই অঞ্চলটোক আমি বিদ্বান অঞ্চল বুলি ভাবোঁ। সেই অঞ্চলটোৰ মানুহখিনিক আমি মস্তিষ্ক, অসমৰ মস্তিষ্ক বুলি আমি ভাবোঁ। এতিয়া তেওঁলোক কিমান মস্তিষ্ক, কিমান বিদুৰহী, কিমান বিদ্বান, সেই কথাটো আমি যে ভাবি থাকিলোঁ, তাকোতো জানিবৰ কাৰণে তেওঁলোকৰ ওচৰত কিছু পঢ়িবলৈ যাব লাগিব। তেতিয়াহে প্ৰমাণ হ'ব যে আমি তোমালোকক এনেকৈ ভাবোঁ, তোমালোকে আমাৰ লগত কি ব্যৱহাৰ কৰিছা। গতিকে আমি যাম। গতিকে শৃংখল চলিহা, হুই শৃংখল চলিহা, শৃংখল চলিহা এই কথা কোৱাৰ প্ৰেৰণা ক'ত পালে? নিশ্চয় শৃংখল চলিহাক খতম কৰাৰ কাৰণে, আৰু শৃংখল চলিহাৰ বীৰ লাচিত বুলি নাম যে কৈছে, শৃংখল চলিহাৰ ব্যৱহাৰে বীৰ লাচিতৰ যি জীৱন আদৰ্শ তাত এইটো মেটছেই নকৰে। কাৰণ বীৰ লাচিত বৰফুকনে তেওঁ কৈছিল দেহতকৈ মোমাই ডাঙৰ নহয়, আৰু সেইটো আছিল তেওঁৰ মানে নীতি আদৰ্শ। আৰু যিজনক তেওঁৰ মুখ্য সেনাপতি হিচাপে লৈছে সেইজন হৈছে ইছমাইল ছিদ্দিকী, আৰু সেইজন হৈছে মিয়া। আৰু তেওঁ কৈছে যে দেহতকৈ জ্ঞাতি ডাঙৰ নহয়। গতিকে দেহতকৈ মোমাই ডাঙৰ নহয়,
দেহতকৈ জ্ঞাতি ডাঙৰ নহয়। জ্ঞাতি কাক বুজাইছে? ইছমাইল ছিদ্দিকে যে মোগলবিলাক মুছলমান মিয়া, গতিকে সেইবিলাক জ্ঞাতি। কিন্তু সেই জ্ঞাতি মোক নালাগে, মোৰ মাতৃভূমি মোৰ অসম লাগে। আৰু তাৰ কাৰণেই মানে এই মোগলক আৰু এই কায়দাবিলাক যিহেতুকে ইছমাইল ছিদ্দিকে বেছিকৈ জানিছিল, গতিকে লাচিত বৰদলৈও বীৰ লাচিত বৰফুকনেও তেওঁক আগুৱাই দিছিল। অৱশ্যে লাচিত বৰফুকনৰ অলপ নৰিও আছিল। যাই কি কৰিলে, মোগলৰ বৰটোপত ফজিৰৰ নমাজৰ সময়ত যেতিয়া মানুহ উঠা নাই, উঠিছে যদিও খুব কম, তেতিয়া বৰটোপত যাই পানী ঢালিছে। আৰু ইফালে নদীত কলভূৰত মানে চাকি জ্বলাই জুই জ্বলাই মানে এৰি দিছে। নাই এইটো পৰিচয় হ'ব লাগে। তেওঁলোকে কৈছে, আমাৰ ৰন্টু পানী ফুকনে কৈছে যে আচলতে উজনিৰ মানুহে মিয়াসকলক যেনেকৈ জানিব লাগে, চিনি পাব লাগে, সেনেকৈ পোৱা নাই। আৰু সেইকাৰণে মানুহৰ মাজত ভুল বুজাবুজি হৈছে। মই ভাবোঁ এইটো এটা ভাল কথা কৈছে। আৰু সেইমতে আমি যোৱাৰ উদ্দেশ্য হৈছে যে উজনিৰ মানুহৰ মিয়া সম্পৰ্কৰ যিটো ভুল ধাৰণা, সেইটো যাতে ভাঙি নাইকিয়া হৈ যায়, পৰিচয় হৈ যায়। তেতিয়া পৰিচয় হ'লেই মানে নিজৰ মানুহৰ দায়িত্ব নিজে ল'ব, উজনিয়ে ল'ব। এতিয়া আমি সংগঠন হিচাপে যিহেতুকে আমি মিয়া পৰিষদ, আমাৰ উপদেষ্টা হৈছে অন্য জাতি জনগোষ্ঠী, গতিকে আমি ছ'চিয়েল ব্ৰিজিঙেৰেই যিহেতু কাম কৰি আছোঁ, গতিকে আমি উজনিলৈ যাম আৰু সেই ভুল ভ্ৰান্তিবিলাক ভাঙি দিম। এইটো কথা নহয় যে মিয়া শিৱসাগৰ যাব নোৱাৰিব, শিৱসাগৰীয়া মানে বৰপেটালৈ আহিব নোৱাৰিব। এই কথা কেতিয়াও হ'ব নোৱাৰে। এইটো সংবিধান পৰিপন্থী। বাধা প্ৰদান কৰিলে আমি সেই বাধাক কেনেকৈ নেওচিব লাগে, যেতিয়া আমি উজনিলৈ গুচি যাম, উজনিৰ মানুহৰ লগত যেতিয়া আমি আমাৰ মনৰ আৱেগ খুলি ক'ম, তেতিয়াহ'লে সেই তেওঁলোকে তাৰ পৰা যদি কোনোবা শৃংখলে বাধাৰ প্ৰয়োগ কৰে, নিশ্চয় আৰু কোনোবা শৃংখল চলিহাই এই বাধা প্ৰতিহত কৰাৰ কাৰণে নিশ্চয় আগবাঢ়ি আহিব। সম্পৰ্ক গঢ়িলেই সম্পৰ্ক মানে গঢ় লৈ উঠিব। গতিকে আপুনি যিটো কৈছে বাধা প্ৰদান কৰিলে কি কৰিব, সেইটো সেই অৱস্থাত সেই ৰাস্তা ওলাব। সেই সম্পৰ্কীয় পৰিপূৰ্ণ চিন্তা আমাৰ আছে। লগতে আপুনি আৰু এটা কৈছিল যে অসমীয়া মাছ, মিয়া মাছ, এইবিলাক হৈছে একেবাৰে তৰল কথা। এই তৰল কথাত মিয়া পৰিষদে বিশেষ একো মন্তব্য দিবৰ কাৰণে ৰাজি নহয়। আৰু যিয়ে শুনি আছে নিশ্চয় তেওঁলোকে হাঁহি আছে, আৰু সেই কথাৰ মৃত্যু তেনেকেই হ'ব। বিজেপিৰ নেতা ময়ূৰ বৰগোহাঁই বৰপেটা, গোৱালপাৰা, লক্ষীপুৰ আদি কৰি কেইবাখনো অঞ্চলৰ 15জন মিয়া শ্ৰমিক যিটো অমানৱিক অত্যাচাৰ কৰিছে আৰু পাব লগা 15 লাখ টকা অনাদায় ৰাখি যেনেকৈ মাৰপিট কৰি ৰাতাৰাতি খেদি পঠিয়াইছে, এইটো স্পষ্ট কৰি দিছে যে সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰি, মেৰু বিভাজন কৰি, ৰাজনৈতিক ষড়যন্ত্ৰ কৰি 2026 নিৰ্বাচনত আমি কেনেকৈ এটা সংঘাতমূলক পৰিৱেশ সৃষ্টি কৰি ৰাজনীতিত লাভালাভটো আমাৰ ফালে আহে, তাৰে এটা অংকুৰণ। ইয়াৰ বাহিৰে আমি একো দেখা নাই। কিয় চৰকাৰে এইটো পদক্ষেপ লোৱা নাই? ইমান ডাঙৰ এটা অন্যায় কৰাৰ পিছত চৰকাৰে নিশ্চয়তো পদক্ষেপ ল'ব লাগিছিল না? চৰকাৰৰ হাতত ক্ষমতা নাই। সকলো যে আছে, আইন আছে, আৰক্ষী প্ৰশাসন আছে, সকলো থকাৰ পিছতো কিন্তু ইয়াৰ বিৰুদ্ধে কোনো ধৰণৰ পদক্ষেপ যিহেতু চৰকাৰে লোৱা নাই বুলি আপুনি কৈছে, ইয়াৰ দ্বাৰা এইটো প্ৰমাণ হয় যে ইয়াত চৰকাৰৰো হার আছে। হয়তো ইংগিত থাকিলেও আমার অবজারভেশনত অহা নাই। কিন্তু সৰ্বজনবিদিত অসমৰ জাতিপ্ৰেমী, ভাষাপ্ৰেমী, অসমীয়াত্বক যিসকলে ভাল পায় তেওঁলোকে এইটোৰ মনে মনে হ'লেও বিৰোধিতা কৰিছে আৰু কিছুমানে প্ৰকাশ্যেও বিৰোধিতা কৰিছে। গতিকে এইটো বুজিবলৈ আপোনালোকৰো বা